আপুনি জানেনে যে ব্ৰহ্ম মুহূৰ্ত কেৱল এটা সময় নহয়, জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্য। আপুনি কেতিয়াবা ভাবিছেনে আৰশ মুনি, যোগী আনকি ভগৱান বিষ্ণুৱেও এই বিশেষ সময়ক কিয় ইমান গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছিল? আজি আমি আপোনালোকক এনেকুৱা এটা ঐশ্বৰিক কাহিনী ক'বলৈ ওলাইছো যে শুনাৰ পিছত আপোনাৰ চকু খোল খাব, আপোনাৰ মনটো জাগ্ৰত কৰি তুলিব আৰু আপোনাৰ ভিতৰত এক নতুন শক্তিৰ সঞ্চাৰ হ'ব। এইটো কেৱল কাহিনী নহয়, ইমানেই ৰহস্যময় জ্ঞানে ভৰি আছে যে আপুনি জনাৰ পিছত আপোনাৰ জীৱনটো আগৰ দৰে হৈ নাথাকে। আপুনি হয়তো শুনিছে যে ব্ৰহ্ম মুহূৰ্তত জাগ্ৰত হ'লে বুদ্ধি বৃদ্ধি হয়, শৰীৰ সুস্থ হৈ থাকে আৰু সফলতা লাভৰ নতুন দুৱাৰ মুকলি হয়। কিন্তু আপুনি কেতিয়াবা জানেনে যে এই সময়ত ধ্যান কৰিলে আপুনি আপোনাৰ পূৰ্বজন্মৰ আভাস পাব পাৰে? আপুনি কল্পনা কৰিছেনে যদি আপুনি এই গোপন কথা বুজি পায়, তেতিয়া আপুনি আপোনাৰ ভৱিষ্যত চাব পাৰে, আপুনি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আজি আমি আপোনালোকক এনে এটা ৰহস্যময় কাহিনী ক'ম য'ত এজন ৰজাই ব্ৰহ্ম মুহূৰ্তত 7 ৰাতি সজাগ হৈ এনে অভিজ্ঞতা অনুভৱ কৰিছিল যিবোৰ সাধাৰণ মানুহৰ বাবে অসম্ভৱ। এই কাহিনী সাধাৰণ নহয়, এয়া ৰহস্য যিটো ভগৱান বিষ্ণুৱে নিজেই নাৰদক কৈছিল। ইয়াত অন্তৰ্নিহিত হৈ আছে সময়চক্ৰৰ ৰহস্য, পূৰ্বজন্মৰ কাহিনী, মৃত্যুৰ কাহিনী। এটা ৰহস্য আছে আৰু সেইটোৱেই হৈছে চূড়ান্ত সত্য, যিটো মাত্ৰ কেইজনমান জ্ঞানী লোকেহে এই ৰহস্য ভেদ কৰিব পাৰিছে। যদি আপুনি এই সমগ্ৰ কাহিনীটো ভালদৰে শুনে, তেন্তে হয়তো আপুনিও সেই জ্ঞান লাভ কৰিব যিটো জীৱন মৃত্যুৰ বাহিৰত। কিন্তু মনত ৰাখিব, এইটো কোনো সাধাৰণ কাহিনী নহয়, ই এক জীৱন সলনি কৰা অভিজ্ঞতা। গতিকে কাহিনীটো আধাতে এৰি যোৱা ভুল নকৰিব, কাৰণ আধৰুৱা জ্ঞান ঘাতকৰ সমান। শেষলৈকে শুনক, কাৰণ শেষত আপুনি সেই গভীৰ জ্ঞান লাভ কৰিব যিটো হাজাৰ হাজাৰ গ্ৰন্থ পঢ়াৰ পিছতো পোৱা নাযায়। গতিকে আহক এই ঐশ্বৰিক কাহিনীটোৰ দিশে আগবাঢ়ি যাওঁ আৰু ব্ৰহ্ম মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ৰহস্য ভেদ কৰোঁ। সত্য লোকৰ ঐশ্বৰিক পৰিৱেশত এদিন নাৰদ মুনি ভগৱান বিষ্ণুৰ সন্মুখত উপস্থিত হয়। নাৰদৰ বীণাৰ পৰা মিঠা শব্দই অনুৰণ কৰি আছিল যদিও হৃদয়ত এটা কৌতূহলৰ সৃষ্টি হৈছিল। তেওঁ ভগৱান বিষ্ণুৰ চৰণত প্ৰণাম জনাই ক'লে, হে প্ৰভু, মই বহু পুৰাণ, বেদ আৰু শাস্ত্ৰ অধ্যয়ন কৰিছো, কিন্তু এটা প্ৰশ্ন মোৰ মনত বাৰে বাৰে উত্থাপন হয়। পৃথিৱীলৈ যাওঁতে দেখিছো কিছুমান মানুহ অলৌকিক উজ্জ্বলতাৰে সমৃদ্ধ, মন শান্ত, শৰীৰ সুস্থ আৰু বুদ্ধি চোকা। আনহাতে কিছুমান মানুহ এলাহ, দুখ আৰু অশান্তিৰ লগত জড়িত। এই পাৰ্থক্যৰ কাৰণ কি? জাগৰণৰ সময়ৰ লগত ইয়াৰ সম্পৰ্ক আছেনে? এক বিশেষ সময় আছে যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শক্তি মানুহৰ সহজলভ্য হৈ পৰে। ভগৱান বিষ্ণুৱে মৃদু হাঁহি এটা মাৰি ক'লে, হে নাৰদ, আপুনি এটা অতি গভীৰ প্ৰশ্ন সুধিছে। এই ৰহস্য সাধাৰণ নহয় যদিও অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ গোপনীয়তা ব্ৰহ্ম মুহূৰ্তত লুকাই আছে। এই সময়তে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো ধনাত্মক শক্তি পৃথিৱীত প্ৰবাহিত হ'বলৈ আৰম্ভ কৰে। এই মুহূৰ্তত দেৱ, ঋষি আৰু সিদ্ধ পুৰুষৰ প্ৰিয় সময়। এই সময়ছোৱাত যিয়ে সাৰ পায় তেওঁ নিজৰ ভিতৰতে বিশ্ব ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শক্তি গ্ৰহণ কৰিব পাৰে। নাৰদ মুনিয়ে পুনৰ সুধিলে, হে প্ৰভু, যদি ব্ৰহ্ম মুহূৰ্ত ইমান শক্তিশালী, তেন্তে অনুগ্ৰহ কৰি এনে এটা কাহিনী কওক যিয়ে ইয়াৰ প্ৰকৃত প্ৰভাৱ স্পষ্ট কৰিব পাৰে। ভগৱান বিষ্ণুৱে ক'লে, হে নাৰদ, ভালদৰে শুনা, মই তোমাক এটা অতি প্ৰাচীন কাহিনী ক'বলৈ ওলাইছো, যিটো শুনি তুমি নিজেই বুজিবা ব্ৰহ্ম মুহূৰ্তৰ শক্তি কিমান। এই কাহিনীটো ব্ৰহ্ম মুহূৰ্তৰ প্ৰভাৱত জীৱন মৃত্যুৰ বান্ধোনৰ পৰা পাৰ হ'ব পৰা এজন ৰজাৰ বিষয়ে। বহু আগতেই পৃথিৱীত সৌম্য নগৰ নামৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। এই ৰাজ্যৰ ৰজা আছিল চন্দ্ৰকেতু, যি শক্তিশালী, ন্যায়পৰায়ণ আৰু জ্ঞানী আছিল। তেওঁ প্ৰজাসকলে তেওঁক অতি ভাল পাইছিল, কাৰণ তেওঁ কেৱল এজন নিপুণ যোদ্ধা নহয়, সাধু ঋষিসকলকো ভাল পাইছিল। কিন্তু এটা সমস্যা আছিল, ৰজাৰ মন সদায় অস্থিৰ হৈ আছিল। অপৰিসীম ধন সম্পত্তি, ক্ষমতা আৰু বিলাসিতা থকাৰ পিছতো তেওঁ শান্তি নাপালে। ৰাজপ্ৰসাদত আৰামৰ অভাৱ নাছিল যদিও ৰাতি যেতিয়াই শুইছিল তেতিয়াই তেওঁ অদ্ভুত সপোন দেখিছিল। কেতিয়াবা তেওঁ দেখিছিল যে তেওঁ এটা আন্ধাৰ গুহাত আবদ্ধ হৈ আছে। কেতিয়াবা এনে লাগিছিল যেনে কোনোবা অদৃশ্য শক্তিয়ে তেওঁক মাতিছে, কিন্তু তেওঁ সেইটো দেখা নাপালে। সময় পাৰ হৈ গ'ল আৰু এই অশান্তি ৰজাৰ বাঢ়িবলৈ ধৰিলে। তেওঁ নিজৰ দৰবাৰৰ পণ্ডিত
ব্ৰাহ্মণ আৰু জ্যোতিষীসকলক মাতি আনি তেওঁৰ সমস্যাৰ সমাধান সুধিলে। সকলোৱে নিজৰ নিজৰ মতামত দিলে, কিন্তু কাৰো হাতত সঠিক উত্তৰ নাছিল। এদিন তেওঁ দৰবাৰলৈ এজন বৃদ্ধ ঋষি আহিল। চকুত অপৰিসীম শান্তি আৰু মুখত ঐশ্বৰিক উজ্জ্বলতা। ৰজাই হাতজোৰ কৰি ক'লে, হে ঋষিবৰ, মই দিনে ৰাতিয়ে সুখত লিপ্ত হোৱা ৰজা, কিন্তু মোৰ মনটোৱে কিয় শান্তি নাপায় মই নাজানো। এই দুখৰ পৰা মুক্তি পোৱাৰ উপায় এটা কওকচোন। কিছু মুহূৰ্ত ঋষিজনে মৌন হৈ থাকিল আৰু তাৰ পিছত ক'লে, হে ৰাজন, আপোনাৰ সমস্যাৰ সমাধান এটাই। ব্ৰহ্ম মুহূৰ্তত জাগ্ৰত হৈ ধ্যান কৰাৰ অভ্যাস কৰিব লাগিব। এই সময়ত ঈশ্বৰে নিজেই নিজৰ ঐশ্বৰিক শক্তি এই সংসাৰত বিয়পাই দিয়ে। এই সময়ৰ সুবিধা লোৱাজনে নিজৰ সকলো পাপৰ পৰা মুক্ত হৈ পৰিত্ৰাণৰ পথত আগবাঢ়িব পাৰে। ৰজা আচৰিত হল। এই বিষয়ে তেওঁ আগতে কেতিয়াও শুনা নাছিল। তেওঁ সুধিলে, হে ঋষিবৰ, কেৱল ব্ৰহ্ম মুহূৰ্তত সাৰ পাই মোৰ সমস্যা সমাধান হ'ব পাৰেনে? এয়া কেনেকৈ সম্ভৱ? ঋষিয়ে হাঁহি হাঁহি ক'লে, হে ৰাজন, পৃথিৱীৰ সকলো বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে। যেনেকৈ সূৰ্য উদয়ৰ আগতে আকাশত পাতল ৰঙা পৰা দেখা যায়, ঠিক তেনেদৰেই আত্মাৰ জাগৰণৰ সময় থাকে। এই সময়ত যদি আপুনি জাগ্ৰত হৈ ধ্যান কৰে, তেন্তে আপোনাৰ সকলো মানসিক কষ্টৰ অন্ত পৰিব। কিন্তু মনত ৰাখিব যে কেৱল সাৰ পোৱাটোৱেই যথেষ্ট নহয়। এই সময়ত আপুনি ধ্যান আৰু মন্ত্ৰ জপ কৰিব লাগিব আৰু অন্তৰ্দৃষ্টি কৰিব লাগিব। ৰজাই সিদ্ধান্ত ললে যে পিছদিনা ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত সাৰ পাই ঋষিজনে দেখুৱাই দিয়া পথ অনুসৰণ কৰিব। পিছদিনা ৰাতিপুৱা যেতিয়া গোটেই ৰাজপ্ৰসাদটো গভীৰ টোপনিত আছিল, তেতিয়া ৰজা চন্দ্ৰকেতুৱে বিচনাৰ পৰা উঠি আহিল। তেওঁ দেখিলে যে আকাশত চন্দ্ৰৰ পোহৰ হৈ আছে আৰু ঠাণ্ডা বতাহ এজাক বলিছে। গংগা পানীৰে গা ধুই ধ্যান কৰিবলৈ বহিল। প্ৰথম কেইমিনিটমান ৰজাৰ মনটো ইফালে সিফালে বিচৰণ কৰি থাকিল। কেতিয়াবা তেওঁ ৰাজ্যৰ চিন্তাত পৰিবলৈ ধৰিলে আৰু কেতিয়াবা টোপনিৰ প্ৰভাৱে তেওঁক আগুৰি ধৰিলে। কিন্তু তেওঁ হাৰ মানি যোৱাসকলৰ মাজৰ এজন নাছিল। তেওঁক বৃদ্ধ ঋষিজনে কোৱা এক বিশেষ মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় নম মন্ত্ৰ জপ কৰে। কেইমুহূৰ্তমানৰ ভিতৰতেই তেওঁ নিজৰ ভিতৰতে এক ঐশ্বৰিক শান্তি অনুভৱ কৰিবলৈ ধৰিলে। মন্ত্ৰ জপ কৰি থকাৰ লগে লগে তেওঁৰ মনটো স্থিৰ হবলৈ ধৰিলে। ধ্যান সাধনাৰ পৰা সাৰ পাই তেওঁ অনুভৱ কৰিলে যে তেওঁ মনটো আগতকৈ লঘু আৰু শান্ত হৈ পৰিছে। এনে লাগিল যেন কোনোবা অদৃশ্য শক্তিয়ে তেওঁক মৰমেৰে আলিংগন কৰি আছে। ৰজাই বৰ সুখী হৈ পিছদিনা ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱাৰ সংকল্প ললে। তেওঁৰ অভিজ্ঞতাৰ কথা তেওঁ সেই বৃদ্ধ ঋষিৰ আগত প্ৰকাশ কৰিলে। ঋষিজনে হাঁহি এটা মাৰি ক'লে, ৰাজন, এয়া মাত্ৰ আৰম্ভণিহে। ব্ৰহ্ম মুহূৰ্তত এনেকৈ জাগ্ৰত হৈ যদি সাধনা কৰি থাকে, তেন্তে কম সময়ৰ ভিতৰতেই আপুনি ঐশ্বৰিক ৰহস্য অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। ৰজা চন্দ্ৰকেতু আচৰিত হল। তেওঁ কৌতূহলৰ বাবে সুধিলে, হে প্ৰভু, এইবোৰ ঐশ্বৰিক ৰহস্য কি? মই বুজিব পাৰোনে? ঋষিজনে দীঘলীয়াকৈ উশাহ এটা লৈ ক'লে, এই প্ৰশ্নৰ কেইদিনমানৰ ভিতৰতে উত্তৰ দিম, কিন্তু প্ৰথমে ব্ৰহ্ম মুহূৰ্তত অবিৰতভাৱে 7 ৰাতি সজাগ হৈ ধ্যান কৰিব লাগিব। এই পৰীক্ষাত সফল হলে সেই ৰহস্য লাভ কৰিবা, যিটো সমগ্ৰ বিশ্বৰ বাবে বিৰল। ৰজাই সংকল্প ললে যে তেওঁ এই পৰীক্ষা নিশ্চয় সম্পূৰ্ণ কৰিব। আগন্তুক 7 দিনলৈ তেওঁ নিয়মিতভাৱে ব্ৰহ্ম মুহূৰ্তত সাৰ পাই ধ্যান কৰি ঋষিজনে দেখুৱাৰ পথ অনুসৰণ কৰিব। দ্বিতীয় ৰাতি যেতিয়া ৰজাই ধ্যান কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ মনত এটা আচৰিত অনুভৱ হল। প্ৰথমে মনত এটা গভীৰ অনুভূতি অনুভৱ কৰিলে। ৰাজ্যৰ নিৰাপত্তা, কল্যাণ, ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে তেওঁৰ মনত অগণন চিন্তা প্ৰবাহিত হবলৈ ধৰিলে। কিন্তু তেওঁ দৃষ্টিশক্তি ঠিক কৰি ঋষিজনে দিয়া মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় আওৰাই কবলৈ ধৰাৰ লগে লগে তেওঁৰ ভিতৰত এক অদ্ভুত শান্তি বিয়পিবলৈ ধৰিলে। হঠাৎ তেওঁৰ শৰীৰৰ সিপাৰে গৈ থকা যেন লাগিল। মনটো পোহৰ হৈ পৰিল আৰু সন্মুখত এটা প্ৰকাণ্ড পোহৰৰ চক্ৰ ঘূৰি থকা যেন দেখিলে। সেই চক্ৰটো অবিৰতভাৱে চলি আছিল, কেতিয়াবা দ্ৰুত, কেতিয়াবা লেহেমীয়া। একে সময়তে তেওঁ এটা ঐশ্বৰিক মাত শুনিলে, হে ৰাজন, আপুনি যি দেখিছে সেয়া কালচক্ৰ। ব্ৰহ্ম মুহূৰ্তত ধ্যান কৰি সময় বুজিবলৈ আৰম্ভ কৰে। সেই একে সময়েই জন্ম, মৃত্যু আৰু পুনৰ্জন্মৰ বান্ধোন নিৰ্ধাৰণ কৰে। 7 দিন এই ধ্যান সাধনা চলাই থাকিলে সময়ৰ ৰহস্য অনুভৱ কৰিব। ৰজা আচৰিত হৈ ধ্যান সাধনাৰ পৰা ওলাই আহিল। তেওঁৰ উশাহ নিশাহ দ্ৰুত হৈ আছিল, যদিও মনটো বৰ লঘু আছিল। এইটো আছিল এক অদ্ভুত অভিজ্ঞতা,
যিটো তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। তৃতীয় ৰাতি যেতিয়া ৰজাই ধ্যানত বহিছিল, কিছু মুহূৰ্তৰ ভিতৰতে তেওঁ নিজকে আন কোনোবা ঠাইত বিচাৰি পালে। তেওঁ এটা ৰাজপ্ৰসাদত থিয় হৈ আছিল, কিন্তু এইটো তেওঁৰ নিজৰ ৰাজপ্ৰসাদ নাছিল। ঐশ্বৰিক বস্ত্ৰ পৰিধান কৰা মানুহবোৰ চাৰিওফালে থিয় হৈ আছিল। তেওঁলোকে তেওঁক ৰজা বুলি সম্বোধন কৰি আছিল যদিও এইখন কোনো সাধাৰণ নগৰ নাছিল। তেতিয়া তেওঁৰ সন্মুখত এজন বৃদ্ধ ব্ৰাহ্মণে আহি কলে, ৰাজন, তোমাৰ আগৰ জন্মটো চিনি পাইছা নেকি? ৰজা চন্দ্ৰকেতু স্তম্ভিত হৈ পৰিল। নিজৰ চাৰিওফালে চালে তেওঁ বুজি পালে যে এইটো আন কোনোবা সময়, আন কোনোবা জন্ম। তেনেতে আকৌ ঐশ্বৰিক কণ্ঠৰ প্ৰতিধ্বনিত হল। ব্ৰহ্ম মুহূৰ্তত সাধনা কৰি এজন ব্যক্তিয়ে নিজৰ পূৰ্বজন্মৰ স্মৃতি লাভ কৰিব পাৰে। এই মুহূৰ্তত যি সাধকে সাৰ পাই ধ্যান কৰে তেওঁ জীৱনৰ ৰহস্য জানিবলৈ সক্ষম হয়। ৰজাৰ গোটেই শৰীৰটো শক্তিৰে সঞ্চাৰিত হৈ পৰিল। ধ্যানৰ পৰা ওলাই আহোঁতে তেওঁৰ চকু দুটা আচৰিত হৈ পৰিল। সঁচাকৈ ব্ৰহ্ম মুহূৰ্ত ইমানেই শক্তিশালী যে ই মানুহৰ আগত নিজৰ জন্মৰ ৰহস্য প্ৰকাশ কৰিব পাৰে। পিছদিনা ধ্যান ধাৰণত তেওঁ আৰু কি অনুভৱ কৰিব সেই বিষয়ে জানিবলৈ তেওঁৰ প্ৰবল ইচ্ছা আছিল। চতুৰ্থ ৰাতি ৰজাই ধ্যান কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হৃদয়ত এক ঐশ্বৰিক পোহৰ অনুভৱ কৰিলে। এই পোহৰটো অতি কোমল আছিল যদিও অসীম শক্তিৰে ভৰা। তেনেতে এটা অনুৰণিত মাত শুনা গল, হে ৰজা, এই পোহৰেই তোমাৰ আত্মাৰ প্ৰকৃত ৰূপ। মানুহে নিজৰ শৰীৰক সত্য বুলি গণ্য কৰে, কিন্তু আত্মাই তেওঁৰ প্ৰকৃত অস্তিত্ব। ব্ৰহ্ম মুহূৰ্তত ধ্যান কৰি আত্মাক উপলব্ধি কৰা হয়। ৰজাৰ হৃদয় শ্ৰদ্ধাৰে ভৰি পৰিল। আত্মাৰ উপলব্ধি ইমানেই স্পষ্টকৈ সম্ভৱ হব পাৰে বুলি তেওঁ কেতিয়াও ভবা নাছিল। পঞ্চম ৰাতি ৰজাই ধ্যান কৰিবলৈ বহাৰ লগে লগে আন ঠাই পালেগৈ। তাত তেওঁ নিজৰ চহৰখন দেখিছিল যদিও এই চহৰখন বৰ্তমানৰ পৰা পৃথক আছিল। চহৰৰ দুৱাৰমুখত এটা বিশাল সৈন্যবাহিনী থিয় হৈ আছিল। জোৱানসকলে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণৰ বাবে প্ৰস্তুতি চলাইছিল। ৰজাই ভয় খালে, কি হৈছে? এই দৃশ্য মোৰ চহৰৰ, কিন্তু এই সময় এতিয়াও অহা নাই। তেতিয়া তেওঁ এটা ঐশ্বৰিক উত্তৰ পালে, হে ৰজা, ব্ৰহ্ম মুহূৰ্তত ধ্যান কৰি ব্যক্তিয়ে ভৱিষ্যতৰ ইংগিত পায়। এই সাধনা অব্যাহত ৰাখিলে ভৱিষ্যতৰ ঘটনাবোৰ আগতীয়াকৈ চাব পাৰিব আৰু উপযুক্ত সিদ্ধান্ত লব পাৰিব। ৰজা স্তম্ভিত হৈ পৰিল। এয়া ভৱিষ্যতৰ লক্ষণ আছিল নেকি? ষষ্ঠ ৰাতি ধ্যানৰ মাজতে ৰজাই এটা অন্ধকাৰ গুহা দেখিলে। তেওঁ নিজেই গুহাৰ ভিতৰত থিয় হৈ আছিল আৰু তেওঁৰ সন্মুখত যমদূতসকল উপস্থিত আছিল। হে ৰজা, চাওক মৃত্যু কেনেকুৱা। মানুহে ইয়াক শেষ বুলি ভাবে, কিন্তু ই এক নতুনৰ আৰম্ভণি। ব্ৰহ্ম মুহূৰ্তৰ সময়ত ধ্যান কৰা সাধকজন মৃত্যুৰ ভয়ৰ পৰা মুক্ত হয়। ৰজাই দেখিলে কেনেকৈ আত্মাই শৰীৰৰ পৰা ওলাই আহি এখন ঐশ্বৰিক জগতত প্ৰৱেশ কৰাটো এটা ৰহস্যময় অভিজ্ঞতা আছিল। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হলে উপকৃত কৰিব। যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে ভিডিঅ'টো এটা লাইক কৰি আন 10 জনৰ উপকাৰ হোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।